সেইটো কথা নহয়ও। ঘৈণী এজনী থাকিব লাগে, যাক মনৰ কথাবোৰ ক'ব পাৰি, যাক সুখ দুখৰ সকলো কথা খুলি ক'ব পাৰি, যি নেকি সুখ দুখৰ প্ৰতিটো সময়ত তোৰ লগত থাকে। চা, আমাৰ নিচিনা মদাহীৰ বাবে মদেই ঘৈণী, গিলাচেই ল'ৰা ছোৱালী, বুজিলি? সুখতো মত, দুখতো মত, মুঠতে সকলোতে ইয়ে আমাৰ সাৰথি। আমি হৈছোঁ মুক্ত প্ৰাণী, আমি নিজৰ ইচ্ছাৰে সকলো কৰিব পাৰোঁ। অ' তই দিনতে মাল সোপা খাইছ যে? কিয়? দিনত খাব নোৱাৰি বুলি ক'ৰবাত লিখা আছে নেকি? নহয় মানে মই এনেই কৈছোঁ আৰু। এনেই তই ইমান যে মদ খাৱ, এদিনত কিমানমান খাৱ? তই দিম বুলি ভাবিছিলি নেকি? নহয় মই মানে এনেই জানিব বিচাৰিছোঁ আৰু। এদিনত তোৰ 400 টকামান যায়। আচ্ছা, মানে তই এক মাহত 12,000 টকা মদেই খাৱ, আৰু তোৰ এবছৰত হৈ গৈ 1,46,000 টকা। তই যদি মদ নাখাই এই পইচাকেইটা সাঁচি গলি হয়, তই আজি ভাল দামী গাড়ী এখন ল'ব পাৰিলি হয়, বুজিলি নে? আচ্ছা, তোক কথা এটা সুধো দেই মই। সুধিব পাৰ। তইতো মদ চদ একো নাখাৱ, তেনেকে তোৰ ঢেৰ পইচা হ'ব লাগে নহয়। তোৰ পিছে কেলে গাড়ী এখন নাই? তই যে সেই ভঙা চাইকেলখনত ঘূৰি ফুৰ। নহয়, মই তোৰ ভালৰ বাবেহে কৈছোঁ। মানে তই যদি মদ নাখালি হয়, মদ নাখাই যদি গাখীৰ এগিলাচকে খালি হয়, তেতিয়াহ'লে তোৰ বহুত কামত আহিলে হয় নহয়। মদ খাইনো কি হ'ব? মদ খালে তোৰ নিচাহে ধৰিব। গাখীৰ খালে তোৰ বুদ্ধি হ'ব, শক্তি হ'ব। তাতকৈ তই গাখীৰ খাব পাৰিলি হয়। মদ কিয় খাব লাগে? গাখীৰ খালে যদি বুদ্ধি হ'ল হয়, শক্তি হ'ল হয়, তেন্তে চোন সেই গৰু পোৱালিকেইটা আজি ডক্তৰ ইঞ্জিনিয়াৰ হ'লহেঁতেন। কথা ক'বলৈ আহে। নহয় মানে কি মানে? লোকক জ্ঞান দিবলৈ আহ? চা, জ্ঞান বস্তুটো হৈছে জাঙিয়াৰ দৰে। থকাটো জৰুৰী, কিন্তু যাকে তাকে বিলাই ফুৰাটো নহয়, গম পালি? তই যে ইমান মদ খাৱ, তোৰ নিচিনা মদাহীটোলৈ কোন ছোৱালী বিয়া হৈ আহিব হে? এ দেখিছোঁ নহয় বিয়া পতা পুৰুষবোৰৰ কি অৱস্থা হৈছে। সেইটো কথা নহয়ও। ঘৈণী এজনী থাকিব লাগে, যাক মনৰ কথাবোৰ ক'ব পাৰি, যাক সুখ দুখৰ সকলো কথা খুলি ক'ব পাৰি, যি নেকি সুখ দুখৰ প্ৰতিটো সময়ত তোৰ লগত থাকে। চা, আমাৰ নিচিনা মদাহীৰ বাবে মদেই ঘৈণী, গিলাচেই ল'ৰা ছোৱালী, বুজিলি? সুখতো মত, দুখতো মত, মুঠতে সকলোতে ইয়ে আমাৰ সাৰথি। আমি হৈছোঁ মুক্ত প্ৰাণী, আমি নিজৰ ইচ্ছাৰে সকলো কৰিব পাৰোঁ। কিন্তু বিয়া পতা পুৰুষবোৰে নিজৰ ইচ্ছাৰে একো কৰিব নোৱাৰে। উদাহৰণস্বৰূপে তই দেখোন ঘৈণী কথা মতে উঠা বহা কৰ হে। কেনিবা গ'লেও ঘৈণী সুধি যাওঁ, বিয়া পাতিনো কি হ'ব? কাজিয়াহে হ'ব। তাতকৈ ফুল এটা খাই শুই থকাই ভাল। কথাটো অৱশ্যে নোহোৱাও নহয়। বিয়া পাতিলে কাজিয়াহে বেছি হয়, অশান্তিহে হয়। পত্নী আৰু পুৰণা টেম্পু একেই। নতুনতে উঠি থাকোঁ লাগে, যেতিয়া পুৰণা হয় নামি দিওঁ লাগে। সেইকাৰণে মই বিয়া পতা নাই। আৰু আজিকালি যিহে ডাংকাটি ছোৱালী, বিয়া পাতি অনাৰ পাছত তই এষাৰ কবি, তাই দুষাৰ ক'ব। তই এচাত দিবি, তাই 3 চাত দিব। মুঠতে আজিকালি ঘৈণীবোৰক মূৰৰ ওপৰত বহাই ৰাখিব লাগিব। মূৰৰ ওপৰত বহাই ৰাখিলে সকলো ঠিক। যদি মূৰৰ ওপৰত বহাই নাৰাখ, তেতিয়াহ'লে হ'ল আৰু। ঠিকেই কৈছ, পত্নী আৰু হেলমেটৰ মাজত একো পাৰ্থক্য নাই, দুইটা একেই। মূৰৰ ওপৰত বহাই ৰাখিলেহে জীৱন বাচি থাকে।